অসম দাঁতন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্ত বৰুৱা কেন্দ্ৰীয় পুথিভঁৰালৰ তৰফৰ পৰা প্ৰত্যেক বৰ্ষই আমি সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতিত তেখেতৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এটা অনুষ্ঠান আয়োজন কৰোঁ, বক্তৃতা অনুষ্ঠান। এইবাৰ ৬ষ্ঠ বাৰ্ষিক বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু বক্তৃতা প্ৰদান কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ আনন্দ বৰমুদৈদেৱে। আৰু লগতে আমি আজি খুব আনন্দিত যে আমাৰ মাজত উপস্থিত হৈছে পদ্মভূষণ যতীন গোস্বামী ডাঙৰীয়া। তেখেতে আমাৰ এটা বিশ্ববিদ্যালয়ৰ আৰ্কাইভ উন্মোচন কৰিলে। লগতে আমি আনন্দিত যে আমাৰ মাজত উপস্থিত থাকিলে পদ্মশ্ৰী দুৰ্গা ভূঞা ডাঙৰীয়া আৰু প্ৰভাত হালৈ ডাঙৰীয়া। লগতে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ কালচাৰেল এফেয়াৰৰ ডিৰেক্টৰ ৰাহুল দাস ডাঙৰীয়া। তেখেতে আমাৰ কেইখনমান গ্ৰন্থ উন্মোচন কৰি আজিৰ এই অনুষ্ঠানটো সাৰ্থক কৰি তুলিলে। গোটেই অনুষ্ঠানটো ইউনিভাৰ্চিটিৰ গ্ৰন্থাগাৰৰ তৰফৰ পৰা আয়োজন কৰা হৈছিলে আৰু খুব সুন্দৰভাৱে অনুষ্ঠানটি সমাপ্তি ঘটিলে। অসম দাঁতন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্ত বৰুৱা কেন্দ্ৰীয় পুথিভঁৰালৰ তৰফৰ পৰা প্ৰত্যেক বৰ্ষই আমি সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতিত তেখেতৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এটা অনুষ্ঠান আয়োজন কৰোঁ, বক্তৃতা অনুষ্ঠান। এইবাৰ ৬ষ্ঠ বাৰ্ষিক বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু বক্তৃতা প্ৰদান কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ আনন্দ বৰমুদৈদেৱে। আৰু লগতে আমি আজি খুব আনন্দিত যে আমাৰ মাজত উপস্থিত হৈছে পদ্মভূষণ যতীন গোস্বামী ডাঙৰীয়া। তেখেতে আমাৰ এটা বিশ্ববিদ্যালয়ৰ আৰ্কাইভ উন্মোচন কৰিলে। লগতে আমি আনন্দিত যে আমাৰ মাজত উপস্থিত থাকিলে পদ্মশ্ৰী দুৰ্গা ভূঞা ডাঙৰীয়া আৰু প্ৰভাত হালৈ ডাঙৰীয়া। লগতে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ কালচাৰেল এফেয়াৰৰ ডিৰেক্টৰ ৰাহুল দাস ডাঙৰীয়া। তেখেতে আমাৰ কেইখনমান গ্ৰন্থ উন্মোচন কৰি আজিৰ এই অনুষ্ঠানটো সাৰ্থক কৰি তুলিলে। গোটেই অনুষ্ঠানটো ইউনিভাৰ্চিটিৰ গ্ৰন্থাগাৰৰ তৰফৰ পৰা আয়োজন কৰা হৈছিলে আৰু খুব সুন্দৰভাৱে অনুষ্ঠানটি সমাপ্তি ঘটিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।